এয়া হ'ল মিৰ্জাৰ পৰা বিজয়নগৰলৈকে যোৱা ৰাস্তা। এইটো হ'ল শ্বহীদ ভৱনৰ সন্মুখত। কি ধুনীয়া গাঁত হৈছে, মাছ পুহিব পৰা হৈছে। আৰু কোনোবাই যদি মাছ পালন কৰোঁ বুলি ভাবে তেতিয়াহ'লে ইয়াতে মাছ পালন কৰিব পাৰিব। পানীও উভৈ নদী হৈ আছে আৰু গাঁতবিলাক বিৰাট ধুনীয়া ধুনীয়া গাঁত আছে। এইবিলাক চাওকচোন, কি ডাঙৰ ডাঙৰ গাঁত। এয়া আপোনাৰ থানাৰ সন্মুখৰ দৃশ্য। এয়া ছোৱালী কলেজ, ডিকে গাৰ্লছ কলেজৰ সন্মুখৰ ৰাস্তা এইটো। এয়া চাওক ৰাস্তাৰ অৱস্থা, বাইক লৈয়ে যাব নোৱাৰি। এয়া ইয়াতে মাছ পুহিম বুলি ভাবিছোঁ মই। আৰু এইটো পিনে আছে গেছ এজেঞ্চিৰ সন্মুখৰ ৰাস্তাটো। ইমান ধুনীয়া ৰাস্তা না। এইবিলাক দেখা নাপায়। ইয়াতে কিমান অঘটন ঘটে তাৰ কোনো হিচাপ নাই। ৰাস্তা বুলিবলৈ একোৱে নাই, মানে কি বুলি ক'ম, এইটো মেইন হাইৱেৰ অৱস্থা এয়া। ইমান ধুনীয়া ৰাস্তা, উন্নয়নৰ দিশে আগবাঢ়িছে অসম।